মোৰ নাম ৰাহুল। মই আজি আপোনালোকক মোৰ জীৱনৰ কথা ক'বলৈ লৈছোঁ। প্ৰায় 10 বছৰৰ পৰা মই এজনী ছোৱালীক ভাল পাই আছোঁ। তাইৰ নাম নিধি। নিধি মোৰ ঘৰৰ ওচৰতে থাকে। তাইক মই প্ৰথম দেখাতে ভাল পাই পেলাইছিলোঁ। যেতিয়া মই ভাল পোৱা কি জনা নাছিলোঁ, তেতিয়াৰ পৰাই মই তাইক ভাল পাইছিলোঁ। মোৰ ডাঙৰ কাপোৰৰ ব্যৱসায় আছে। বৰ্তমান নিধিক মোৰ কৰাটোৱে মোৰ একমাত্ৰ লক্ষ্য। এতিয়ালৈকে আমি দুয়োজন ভাল বন্ধু হৈ আছোঁ আৰু নিধিয়ে তাইৰ জীৱনৰ সকলোবোৰ কথা মোৰ লগত আলোচনা কৰে। মই বৰ্তমানলৈ প্ৰেমৰ প্ৰস্তাৱ তাইক দিয়া নাই। নিধিৰ এটা সপোন আছে যে তাই মুম্বাইলৈ গৈ এজনী অভিনেত্ৰী হ'ব আৰু মই তাইৰ সপোন পূৰাবলৈ সহায় কৰিছিলোঁ। তাইৰ ঘৰৰ মানুহক মই বুজাইছিলোঁ আৰু ময়ে তাইক মুম্বাইত থৈ আহিছিলোঁ। নিধি সৰু থাকোঁতেই তাইৰ দেউতাক ঢুকাইছিল আৰু দেউতাক আঁতৰি যোৱাৰ পাছত তাই সেইটো মানি ল'ব পৰা নাছিল আৰু কেইবাদিনলৈকে তাই মোমায়েককে দেউতাক বুলি ভাবি আছিল। বৰ্তমান তাই মাকৰ লগত মোমায়েকৰ ঘৰতে থাকে। এতিয়া মই তাইৰ সপোন পূৰণ হোৱাটো বিচাৰোঁ। সেইকাৰণে মই তাইক সহায় কৰিছিলোঁ। নিধি 3 বছৰৰ পৰা মুম্বাইতে আছে। মই তাইৰ লগত কথা পাতি থাকোঁ আৰু মাজে মাজে লগ কৰিবলৈ যাওঁ। মোৰ সকলো বন্ধুৱে মোক কয় যে মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিব লাগে। এদিন ৰাতি মই নিধিক ফোন কৰিছিলোঁ। তাই মোক সুধিছিল, ৰাহুল ক'ত আছা? মই কৈছিলোঁ, মই ঘৰতে আছোঁ। তাই নাজানো কিয় বাৰে বাৰে কৈ আছিল, মোক এয়াৰপৰ্টত এৰি থৈ গৈছা। মই একো ধৰিব পৰা নাই। মই কৈছিলোঁ, নিধি মই ৰাহুল, আই লাভ ইউ নিধি। নিধিয়েও সেইফালৰ পৰা আই লাভ ইউ টু বুলি কৈছিল। তাই তেনেকৈ কোৱাৰ পাছত মোৰ আনন্দৰ সীমা নোহোৱা হৈছিল আৰু তাই কৈছিল, ৰাতিপুৱা মই তোমাক লগ পাবলৈ আহি আছোঁ। পাছদিনাখন নিধিয়ে মাক আৰু মোমায়েকৰ লগত বিয়াৰ কথা আলোচনা কৰিবলৈ আমাৰ ঘৰলৈ আহিছিল। মোৰ মা দেউতাই তাইক মানি ল'বনে নাই মই নাজানো। সিহঁত আমাৰ ঘৰৰ পৰা যোৱাৰ পাছত মায়ে মোক কৈছিল, এসপ্তাহৰ ভিতৰত বিয়া। মই কৈছিলোঁ, ইমান সোনকালে কিয়? মাৰ মনটো অলপ বেয়া আছিল আৰু কৈছিল, এইবোৰ তই আগতে ভাবিব লাগিছিল। এতিয়াতো সোনকালে বিয়া পাতিবই লাগিব। মই ঘৰৰ মানুহৰ কথা একো বুজি পোৱা নাছিলোঁ, কিন্তু মোৰ বিয়া নিধিৰ লগত ঠিক হোৱাৰ বাবে মই বহুত সুখী আছিলোঁ। ইমান সোনকালে বিয়াখন কিয় হ'বলৈ গৈ আছে মই একো বুজি পোৱা নাছিলোঁ, যদিও মই বিয়াৰ কাৰণে প্ৰস্তুত আছিলোঁ। মোৰ বিয়াখন হৈ গৈছিল। বিয়াৰ প্ৰথম ৰাতি নিধিক মোৰ ৰুমত মোৰ বিচনাত বহি থকা দেখি মোৰ বিশ্বাস হোৱা নাছিল যে সঁচাকৈয়ে নিধি মোৰ হৈছিল। মই ৰুমৰ দুৱাৰখন দিয়াৰ লগে লগে নিধি মোৰ কাষলৈ আহিছিল আৰু কৈছিল, তোমাক কোনেওতো একো কোৱা নাই? মই কৈছিলোঁ, কি কথা? নিধিয়ে কৈছিল, ময়ে বাধা দিছিলোঁ তোমাক ক'বলৈ। মই নিজে আজি তোমাক ক'ব বিচাৰিছিলোঁ। তাৰ পাছত নিধিয়ে মোক যিখিনি কথা কৈছিল, মোৰ নিজৰ ওপৰত আকাশখন খহি পৰা যেন লাগিছিল। তাই কৈছিল, তাই গৰ্ভৱতী আৰু সন্তানটো হেনো মোৰ। কথাখিনি কোৱাৰ সময়ত তাইৰ চকু চলচলীয়া হৈ উঠিছিল আৰু মোক সাৱটি ধৰিছিল। কিন্তু এইটো কেনেকৈ হ'ব পাৰে? এয়া প্ৰথমবাৰ আছিল তাই মোক সাৱটি ধৰা। এই সন্তানটো মোৰ কেনেকৈ হ'ব পাৰে আৰু নিধিয়ে মোক মিছা কিয় কৈ আছে? সেইদিনা ৰাতি নিধিয়ে মোক বহুত কিবা কিবি কৈ আছিল, কিন্তু মোৰ অৱস্থা বেয়া আছিল আৰু বিয়াখন কিয় ইমান সোনকালে হৈছিল মই ভালদৰে বুজি পাইছিলোঁ। নিধিয়ে সকলোকে কৈছিল, সন্তানটো মোৰ। সেইকাৰণে ঘৰৰ মানুহে সোনকালে বিয়াখনৰ কাৰণে মান্তি হৈছিল। মোৰ নিধিৰ প্ৰতি ভাল পোৱা বহুত আছিল, কিন্তু মোৰ এতিয়া এনেকুৱা লাগিছে যে নিধিয়ে মোক মূৰ্খ বনাইছে। নিধিয়ে বহুত সুখী আছিল আৰু বাৰে বাৰে মোক কৈ আছিল যে তাই মোক বহুত ভাল পায়। মই 2 মাহলৈ তাইৰ নাটকবোৰ চাই আছিলোঁ আৰু এদিন ৰাতি তাইক কৈছিলোঁ, নিধি এইবোৰ কি চলি আছে আৰু এই সন্তানটো কাৰ? নিধিয়ে কৈছিল, তুমি এইবোৰ কি কৈ আছা? মই কৈছিলোঁ, নিধি তুমি সঁচা কথা কোৱা, মই তোমাক ভাল পাওঁ। সন্তানটো কাৰ? সঁচা কোৱা, মই সন্তানটো নিজৰ কৰি ল'ম। তাই কান্দিছিল আৰু কৈছিল, কি কৈ আছা এইবোৰ?
মোক এনেকুৱা বুলি ভাবা নেকি? মই খঙত তাইক ঘৰত গুচি যাবলৈ কৈছিলোঁ আৰু তাই লগে লগে মাকৰ ঘৰলৈ গুচি গৈছিল। মোৰ ঘৰত সকলোৱে এই কথাটো গম পাইছিল। এদিনাখন যেতিয়া নিধিয়ে তাইৰ ঘৰৰ মানুহৰ লগত হস্পিটেললৈ গৈছিল, তেতিয়া প্ৰায় 55 বয়সৰ এজনী মহিলাই নিধিৰ ঘৰৰ পৰিচয় সুধিবলৈ মোৰ দোকানলৈ আহিছিল। মই কৈছিলোঁ, তাইৰ ঘৰত এতিয়া কোনো নাই, আপোনাৰ তাইৰ লগত কি কাম আছে? তেখেতে কৈছিল, নিধিয়ে সেইদিনা এয়াৰপৰ্টত হোৱা দুৰ্ঘটনাটোৰ পাছত হঠাৎ ঘৰলৈ গুচি আহিছে। তাই ভালে আছেনে? মই খবৰ ল'ব আহিছোঁ। মই সুধিছিলোঁ, কি দুৰ্ঘটনা? তেখেতে কৈছিল, মোৰ ল'ৰা ৰাহুলৰ এক্সিডেণ্ট হৈছিল। মই কৈছিলোঁ, ৰাহুল? তেখেতে কৈছিল, হয়, মোৰ ল'ৰা ৰাহুল আৰু নিধিৰ মাজত ভালপোৱা আছিল আৰু দুয়োৱে বিয়া হ'ব বিচাৰিছিল। নিধিৰ লগত মই আৰু মোৰ ল'ৰা ৰাহুল নিধিৰ ঘৰলৈ বিয়াৰ কথা আলোচনা কৰিবলৈ আহি আছিলোঁ। হঠাৎ আমাৰ গাড়ীখন এক্সিডেণ্ট হ'ল আৰু মোক বচাবলৈ গৈ মোৰ ল'ৰাজন অচিনাকি দেশলৈ গুচি গ'ল। তাৰ পাছত নিধি হঠাৎ তাৰ পৰা গুচি আহিছে। মই তাই ভালে আছেনে নাই খবৰ কৰিবলৈ আহিছোঁ। এতিয়া মই সকলোবোৰ বুজি পাইছিলোঁ। নিধিয়ে যাক ভাল পাইছিল তাৰ নামো ৰাহুল আছিল। তাইৰ চকুৰ সন্মুখত ৰাহুলৰ মৃত্যু হোৱাত তাই ইমান বেয়াকৈ মানসিক আঘাত পাইছে যে তাই ৰাহুলৰ মৃত্যু হোৱাটো মানি ল'ব পৰা নাই আৰু মোকে সেইজন ৰাহুল বুলি ভাবি আছে, যেনেকৈ সৰুতে মোমায়েকক দেউতাক বুলি ভাবি আছিল। আৰু ঘটনাটোৰ সময়তে মই তাইক ফোন কৰি প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ বাবে মোকে সেইজন ৰাহুল বুলি ভাবি লৈছে। তাইৰ চকুত যিমান ভাল পোৱা দেখি আছোঁ, সেইবোৰ মোৰ কাৰণে নহয়, সেইজন ৰাহুলৰ কাৰণেহে। মই তেখেতক নিধিক লগ কৰিবলৈ নিদিলোঁ। তেখেতক মই কৈছিলোঁ, আপুনি যাওক, মই তাইৰ হাজবেণ্ড, মই তাইক ভালদৰে ৰাখিম। মই নিবিচাৰোঁ তাইৰ সকলোবোৰ কথা মনত পৰাটো। নিধি ঘৰত অহাৰ পাছত মই নিধিৰ ওচৰলৈ গৈছিলোঁ আৰু তাইক চৰি কৈছিলোঁ। তাই কান্দিছিল আৰু কৈছিল, এইটো অৱস্থাত তুমি মোৰ ধ্যান ৰাখিব লাগে, কিন্তু তুমি মোক কন্দুৱাই আছা। নিধিৰ অৱস্থা দেখি মই কি কৰিম একো বুজিব পৰা নাছিলোঁ। নিধিক মই মোৰ ঘৰলৈ লৈ আহিছিলোঁ। এতিয়া মই তাইক অকলে এৰিব নোৱাৰোঁ। মই ভালদৰে জানো নিধিয়ে মোক ভাল নাপায়, সেইজন ৰাহুলকহে ভাল পায়, কিন্তু মইতো নিধিক ভাল পাওঁ। এতিয়া নিধি আৰু তাইৰ সন্তান দুগৰাকী মোৰ জীৱনৰ অংগ। মাত্ৰ নিধি এতিয়া সুখত থকাটো মই বিচাৰোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, যদি মোৰ কাহিনীবিলাক শুনি ভাল পায়, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।